আমি বামাখাতা সত্ৰৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া টিহুত আহি উপস্থিত হৈছোঁ। আপোনালোকক লগ পাই বহুত ভাল লাগিলে। এটাই মাত্ৰ অনুৰোধ, আমাৰ অসমত যাতে আকৌ বিজেপি চৰকাৰ হয়, সকলোৱে যাতে বিজেপিক আশীৰ্বাদ দিয়ে। দিবনে নিদিব? দিবনে নিদিব? নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ভাৰত মাতা কি, ভাৰত মাতা কি। দিলীপ শইকীয়া, চন্দ্ৰমোহন পাটোৱাৰী, নৰেন্দ্ৰ মোদী। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যোৱা 5 বছৰত আমি ৰাইজক কৈছিলোঁ 1 লাখ চাকৰি দিম। দিওঁতে দিওঁতে 1,60,000 হ'লগৈ। এইবাৰ আমি ৰাইজক কৈছোঁ যে আমি 2 লাখ চাকৰি দিম। আৰু দিওঁতে দিওঁতে কিমান হয় মই নিজেও নাজানো। ইয়াৰ পিছত আমি 2 লাখ টকাকৈ আত্মসংস্থাপনৰ বাবে 1 লাখ যুৱক যুৱতীক এইবাৰ দিছিলোঁ। অহাবাৰ আমি 10 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ দিম আত্মসংস্থাপনৰ বাবে। যোৱাবাৰ আমি 100 টকাত দালি, চেনি আৰু নিমখ দিছিলোঁ। অহাবাৰ আমি বিনা পইচাত দালি, চেনি, নিমখ আৰু মিঠাতেল দিম। ভাল হ'বনে বেয়া হ'ব? যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ। অহাবাৰ আমি 5 লাখ বিঘা মাটি এভিকশ্যন কৰিম। অসম আৰু অসমীয়া আমি আমাৰ পৰিচয় ৰাখিম আৰু অসমক আমি ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি যাতে নিৰ্বাচনত জিকিব পাৰোঁ আৰু অসমৰ কাৰণে দিনে নিশাই কাম কৰিব পাৰোঁ। বিজেপিক ভোট দিবনে নিদিব? দিব, 100% দিব। তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, জয় আই অসম, জয় আই অসম, জয় আই অসম। বহুত বহুত ধন্যবাদ আপোনালোকৰ আশীৰ্বাদৰ বাবে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া